আজিৰ ভিডিঅ'টোৰ আৰম্ভণিতে দেশমাতৃৰ সুৰক্ষাৰ বাবে মৰণপণ কৰা প্ৰতিজন সৈনিকলৈকে অন্তঃকৰণে শ্ৰদ্ধা জনাইছোঁ। হে সৈনিক, সেলুট সেলুট। তোমালোকে ভাৰতবৰ্ষৰ অখণ্ডতা আৰু ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব তথা ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবে যেনেদৰে আগবাঢ়ি গৈছে, যেনেদৰে নিজৰ জীৱনক তুচ্ছ কৰি সমগ্ৰ দেশৰ সুৰক্ষাৰ বাবে জীৱনপণ কৰি যুদ্ধ কৰি আছা, তাৰ বাবে তোমালোকক আকৌ এবাৰ সেলুট। এইটো সময়ত মনোৰঞ্জনধৰ্মী তথ্যসমূহ সামাজিক মাধ্যমত আগবঢ়োৱাটো যুগুত নহয়, আৰু সেই দীৰ্ঘদিন ধৰি মই মোৰ পেজত কোনো ধৰণৰ ভিডিঅ' আপলোড কৰা নাই। কিন্তু আজি ইচ্ছা হ'ল যে এই যে মোৰ ওচৰত আপোনালোকে খেতিখন দেখিছে, এই খেতিখন লৈ আৰম্ভণিৰে পৰা কেনেদৰে কি কৰি লৈ সমস্তখিনি ইতিমধ্যে আগবঢ়াই থৈছিলোঁ, আৰু ইচ্ছা গ'ল যে শেষত আমি খেতি চপোৱাৰ বিষয়ে এটা সৰুকৈ ভিডিঅ' সংৰক্ষিত কৰি ৰাখোঁ। আৰু আপোনালোকেও আশা ৰাখিছোঁ আপোনালোকে উপভোগ কৰিব, দায়দক নধৰিব, কাৰণ এয়া এক অস্থিৰ সময়। চাৰিওফালে যুদ্ধৰ বিভীষিকাই মানুহক সন্ত্ৰাসিত কৰি ৰাখিছে। মই পুনৰবাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিসকল সৈনিকে আমাৰ বাবে ৰাতি দিন একাকাৰ কৰি মৰণপণ কৰি যুদ্ধ দি আছে, তেওঁলোকক ভগৱানে সুস্বাস্থ্য দিয়ক আৰু সুৰক্ষিত কৰি ৰাখক। আমাৰ খেতিপথাৰৰ নিচেই কাষতে কৃষ্ণচূড়াজোপা কি সুন্দৰকৈ ফুলি আছে চাওকচোন, আৰু গছজোপাৰ ওপৰত ডম্বৰুৱে উঠি অৱসৰ বিনোদন কৰি আছে। কেইবাদিন ধৰি আলেঙে আলেঙে এই গছজোপাৰ সৌন্দৰ্য উপভোগ কৰি আছিলোঁ। আজি ভিডিঅ' এটা কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ। গছৰ পৰা মাকৈসমূহ ছিঙিবৰ বাবে ভালে কেইগৰাকী মহিলাক নিয়োজিত কৰা হৈছে, আৰু তেওঁলোকে একান্ত মনে নিজা কাম কৰি আছে, আৰু আমি সমস্ত কাম নিৰীক্ষণ কৰাৰ উপৰিও তেওঁলোকক সহায় কৰিবলৈ প্ৰয়াস কৰিছোঁ। ঠায়ে ঠায়ে মাকৈসমূহ এনেদৰে থুবৰিয়াই ৰখা হৈছে। আজি দুদিনমানৰ পৰা চৰণীয়া গৰুসমূহ এনেদৰে পথাৰত সোমাই আমাৰ ভালেখিনি খেতি নষ্ট কৰিছে। প্ৰায় 100 বিঘা অঞ্চল জুৰি আমাৰ এই খেতি পথাৰ। গোটেই পথাৰখন তদাৰক কৰোঁতে যথেষ্টখিনি সময় লাগে, ইমূৰৰ পৰা সিমূৰলৈ যাওঁতে যথেষ্টখিনি সময় লাগে, আৰু সেই সুযোগতে চৰণীয়া গৰু আৰু পাহাৰৰ পৰা নামি অহা বান্দৰৰ জাকে খেতিপথাৰ তহিলং কৰাৰ প্ৰয়াস কৰিছে। সেই উপায়বিহীন হৈ অতি ক্ষিপ্ৰতাৰে খেতিখিনি চপোৱাৰ প্ৰয়াস কৰিছোঁ, আৰু ৰাতিপুৱাৰ পৰা গধূলিলৈ নিজেও নিয়োজিত হৈ আছোঁ। বান্দৰ খেদিবৰ বাবে লাঠি লৈ থিয় হৈ আছোঁ। পাহাৰৰ কাষৰ পৰা পথাৰখনৰ এক সুন্দৰ দৃশ্য। দিন পথাৰত কাম কৰিলোঁ, আৰু এতিয়া সময় প্ৰায় 5 বাজি গৈছে বিয়লি, আৰু আমিও ঘৰত যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছোঁ। পথাৰ এৰাৰ পূৰ্বে কৃষ্ণচূড়াজোপালৈ আকৌ এবাৰ নোচোৱাকৈ থাকিব নোৱাৰিলোঁ। দিনটো ক্লান্তিৰ পিছত এই দৃশ্যই ভাগৰুৱা মন হাত পেলাই নিছে। সম্প্ৰতি মাকৈবোৰ পথাৰৰ পৰা ঘৰলৈ আনি এনেদৰে আমি থুপুৰিয়াই থৈছোঁ। সন্ধিয়াৰ ছাই বৰণি আন্ধাৰ ফালি ফালি পাহাৰৰ দাঁতিয়ে দাঁতিয়ে দুচকীয়া বাহন লৈ ঘৰ অভিমুখে ৰাওনা হৈছোঁ। ভিডিঅ'টো বাৰু আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।